নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ গুণত্ৰয় বিভাগ যোগ নামৰ চতুৰ্দশ অধ্যায়ৰ চতুৰ্থ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: সৰ্বায়োনিষু কৌন্তেয়া মূৰ্তয়ঃ সম্ভৱন্তি ইয়াঃ তাসাং ব্ৰহ্মা মহদ্যোনি য়হং বীজপ্ৰদঃ পিতা। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে কুন্তী নন্দন বা কৌন্তেয়, তুমি এই কথা জানি থোৱা যে এই জড় প্ৰকৃতিতেই সকলো প্ৰজাতিৰ জীৱৰ সৃষ্টি উদ্ভৱ হৈ আছে আৰু ইয়াৰ বীজৰ প্ৰদাতা পিতৃময়েই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত উল্লেখ কৰা অনুসৰি পূৰ্বৱৰ্তী পৰ্যায়ত উল্লেখ কৰি আহিছিলে যে যি মহৎ ব্ৰহ্ম বিশাল যি স্বৰূপ, সেই বিশাল স্বৰূপৰ গৰাকীয়ে হৈছে পৰম পুৰুষ পৰম আৰাধ্য গৰাকী। আমাৰ প্ৰকৃতিত থকা যি সমস্ত তত্ত্ব আছে সেই তত্ত্বৰ গৰাকীও হৈছে ভগৱান আৰাধ্য গৰাকী। আৰু ইয়াতে উল্লেখ কৰিছে যে জীৱৰ বাবে মাতৃ হ'ল জড় প্ৰকৃতি আৰু কৃষ্ণই হ'ল সেই বীজ প্ৰদাতা দাতা। প্ৰসংগক্ৰমে উল্লেখ কৰা অনুসৰি সেই যি বীজ প্ৰদাতা কৃষ্ণ, সেই পৰম পুৰুষ গৰাকীৰ আৰাধ্যৰ যি স্বৰূপ, সেই তাৎপৰ্যত উল্লেখ কৰা অনুসৰি জড় জগতত জীৱবিলাকে বীজৰূপে নিক্ষেপ কৰা হয় আৰু জগতৰ যি সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সেই বীজসমূহে নিজৰ পূৰ্ব কৰ্ম অনুসৰি জীৱবিলাকে নিজৰ ভিন্ন ৰূপ ধাৰণ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।